মোৰ ব্লগটো স্বাগত আছে। মই আজি আমাৰ সৰুবাক থবা যাম। দিছে আমাৰ সৰুবাক আমাৰ এতিয়া থবা যাওঁ। সৰুবাক গাইছ থবা যাওঁ। ৰখক সৰুবা মানে 5-10 দিন থাকিলে আমাৰ ঘৰত। আজি যাব 10 দিন থাকিলে 10 দিন। সেইকাৰণে আমাৰ সৰুবা আজি যাব। দুখ লাগে আৰু গাইছ আৰু এতিয়া আমাৰ আইতা ঘৰত আহে আগত মোৰ ৰাস্তাৰ আগত গাইছ এতে বাঘে পৰি আছে। তো আমাৰ সৰু বা ক'লোৱে এটা ব্লগছত দেখিছোঁ সৰুবাক এটা ব্লগছত দেখিছোঁ আৰু গাইছ আপুনি এতিয়া ৰাস্তাত যাই আছে থৈ কিনে আপোনাক মই গোটা ভিডিঅ' কৰি দিম। চলো গাইছ আপুনি যাওক আৰু চলো গাছ আমি যাই আছো এতিয়া। আৰু গাইছ পামে ৰখক গাইছ আহিলোঁ। এতিয়া আমাৰ সৰুবা আমি ৰাস্তাত আছোঁ আৰু এইবিলাক ৰাস্তা দেখিলি নে আৰু ৰাস্তা এইগিলা চব আৰু এইগিলা ৰাস্তা আৰু এটা গাছ কি কৰিছে আৰু গাইছ জল্দি আহিলোঁ আমি। গাইছ ইয়াতে আছোঁ এতিয়া। আমাৰ সৰুবাই মানে কিবা পিট খেলাব নেকি তামোল খাইটো জনাই। আৰু গাইছ লিপষ্টিক লগাইছে সৰুবাই। আৰু এইটো আমাৰ দেউতা এইটো গাইছ এইটো দেখাব নৰে বুঢ়া মানুহ দেখাব নৰে গাইছ বুঢ়া মানুহক দেখাব নৰো। আমি কেইজন ইউটিউব চেনেলত বুঢ়া মানুহক দেখাব নৰি জানেই না নাই। আমি ৰাস্তাত আছোঁ চাওক আমাৰ এইটো মা দেখলি নে আৰু গাড়ী হিলাক গাইছ ফোনটো ৰখাব লাগিব।